চৰাইদেউৰ হাতেখাটি আৰক্ষী থানাত শংকৰদেৱ সংঘৰ এজাহাৰ দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ শংকৰদেৱ সংঘই এজাহাৰ দাখিল কৰে। জিলাখনৰ 21টা প্ৰাথমিক শাখা সমিতিৰ বহু সংখ্যক ভকত বৈষ্ণৱ লগ হৈ এজাহাৰ দাখিল কৰিছে। চৰাইদেউৰ হাতেখাটি আৰক্ষী থানাত শংকৰদেৱ সংঘৰ এজাহাৰ দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ শংকৰদেৱ সংঘই এজাহাৰ দাখিল কৰে। জিলাখনৰ 21টা প্ৰাথমিক শাখা সমিতিৰ বহু সংখ্যক ভকত বৈষ্ণৱ লগ হৈ এজাহাৰ দাখিল কৰিছে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰাৰ লগতে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিবলৈ ইউটিউব চেনেল এনি ভইচ ছাবস্ক্ৰাইব কৰি দিব। চৰাইদেউৰ হাতেখাটি আৰক্ষী থানাত শংকৰদেৱ সংঘৰ এজাহাৰ দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ শংকৰদেৱ সংঘই এজাহাৰ দাখিল কৰে। জিলাখনৰ 21টা প্ৰাথমিক শাখা সমিতিৰ বহু সংখ্যক ভকত বৈষ্ণৱ লগ হৈ এজাহাৰ দাখিল কৰিছে। চৰাইদেউৰ হাতেখাটি আৰক্ষী থানাত শংকৰদেৱ সংঘৰ এজাহাৰ দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ শংকৰদেৱ সংঘই এজাহাৰ দাখিল কৰে। জিলাখনৰ 21টা প্ৰাথমিক শাখা সমিতিৰ বহু সংখ্যক ভকত বৈষ্ণৱ লগ হৈ এজাহাৰ দাখিল কৰিছে। দ্বিতীয়টো গোটে শংকৰ সংঘৰ যি পবিত্ৰ সংবিধানে শৰীৰে মোহাৰি আচলতে অগ্নিসংযোগ কৰা দেখা গ'ল। এই ক্ষেত্ৰত মন্তব্য কি হ'ব? শংকৰ সংঘৰ আচলতে আপুনি এজন বিষয়ববীয়া, এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কেনে? জয়গুৰু শংকৰ আপোনালোক নিশ্চয় অৱগত যে প্ৰতিটো অনুষ্ঠানৰ এখন সংবিধান থাকে। যি সংবিধানৰ আধাৰত অনুষ্ঠান পৰিচালিত হয়। সংবিধান মানে সংযোগ হৈ থকা, বিধান মানে নীতি আদৰ্শৰে পৰিচালিত শ্ৰীমন্ত শংকৰদেৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাহিত্য সংস্কৃতি অনুষ্ঠান। এই অনুষ্ঠানৰ যিসকল সংগী তেওঁলোকে সংবিধান মানি চলিবই লাগিব, আৰু সংবিধান যিসকলে মানি নচলে তেওঁলোকৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা লোৱা হয়। কিন্তু এইটো নুবুজায় যে কোনোবা জনগোষ্ঠীয় ৰীতি নীতিত আঘাত সানিছে, কোনোবা জনগোষ্ঠীয় ধৰ্মীয় কাম কাজত আঘাত সানিছে, সেইটো নুবুজায়। কেৱল সংবিধান এই কাৰণেই লোৱা হৈছে অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে, আৰু সেই অনুষ্ঠানটো পৰিচালনা কৰাৰ ক্ষেত্ৰত কেতিয়াবা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখা, আঞ্চলিক শাখা, জিলা শাখাই বিহিত ব্যৱস্থা লয় সেইজনৰ ওপৰত যিজনে সংবিধান উলংঘা কৰিছে। গহপুৰৰ যিটো ঘটনা হৈ গ'ল, আচলতে তেওঁ সংগী হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ শপত খাইছিল, আৰু শপত উলংঘা কৰি তেখেতে মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰিছিল। মেডাম মেফিত এনেকুৱা নহয় আহোম সম্প্ৰদায়ৰ কোনোবা জনগোষ্ঠীয় অনুষ্ঠানক আমি ব্যাহত কৰিবলৈ যত্ন কৰিছোঁ বা আমি ঘৃণা কৰিছোঁ বা আমি লাঞ্ছনা কৰিছোঁ ইত্যাদি নুবুজায়। কাৰণ আপোনালোকে জানে বিভিন্ন অঞ্চলৰ অসমৰ বিভিন্ন প্ৰান্তৰ বহুত লোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হৈও মেডাম মেফিক সহযোগিতা কৰিছে। কিন্তু মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰাটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানে বাধা দিছে। আৰু আপোনালোকে জনা উচিত এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন ৰসৰাজ লক্ষীনাথ বেজবৰুৱা, বাগ্মীমৰ নীলমণি ফুকন, লোকসেৱক হলধৰ ভূঞাই সৃষ্টি কৰি থৈছে এখন সংবিধান। এখন টুলুঙা সংবিধান নহয়, যি সংবিধানৰ হাতত কিৰাত কছাৰী, খাচী গাৰুমিৰি, জবন কংকাল, অসম মুলুক, ৰজক্ৰুৰ, কুবাচ, ম্লেচ্ছ, চণ্ডাল সকলো মানুহ একত্ৰিত হৈ 27-28টা জনগোষ্ঠীয় লোক একত্ৰিত হৈ এখন বৃহৎ সমাজ গঢ় লৈছে। আৰু এই অনুষ্ঠান আমি সৌগৌৰৱে ক'ব পাৰোঁ যে লাখ লাখ যুৱক যুৱতী ইয়াত অন্তৰ্ভুক্ত হৈ আজি ৰাইজৰ সেৱাত মগ্ন হৈ আছে, চৰিত্ৰ সংশোধন হৈছে, আধ্যাত্মিকভাৱত দীক্ষিত হৈছে, সমাজখনক আগুৱাই নিবলৈ যত্ন কৰিছে। গতিকে তাই পাই যিটো কৰিলে সেইটো অতি গৰিহণাযোগ্য, আৰু সেইকাৰণে কোনো অনুষ্ঠানৰ সংবিধান কোনো অনুষ্ঠানে দাহ কৰাটো এটা অপৰাধ, অক্ষমনীয় অপৰাধ। গতিকে আমি তাৰ ব্যৱস্থা ল'বৰ কাৰণে আইনসংগত ব্যৱস্থা ল'বৰ কাৰণে আমি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাতেখাটি আঞ্চলিক শাখা আগবাঢ়ি আহিছোঁ। আমি যথাবিহিতভাৱে আমি হাতেখাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আজি এজাহাৰ দাখিল কৰিম। যিহেতু দেখা গৈছে যে ৰাতিপুৱা ভাগত আমি যি সংগঠনটো তেওঁৰ লগত আমি আলোচনাত মিলিত হৈছিলোঁ, তেওঁ বাইক লৈছিলোঁ। তেওঁ কৈছে যে আমি এই স্থিতিত অটল আছোঁ, কোনো ধৰণৰ আমি ক্ষমা প্ৰাৰ্থনা নিবিচাৰোঁ, আৰু আমি আমাৰ স্থিতিত অটল আছোঁ যে আমি টেষ্ট দিবলৈ সাজু আছোঁ, মৰিবলৈ সাজু আছোঁ, কিন্তু আমি শংকৰ সংঘৰ ওচৰত ক্ষমা নিবিচাৰোঁ। এই সম্পৰ্কত কি কৰে? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনে অনুষ্ঠান নহো জানা আমি চাৰি জাতি চাৰি অষ্টমী নহো হাতী নহো ধৰ্মশীল দানৱত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ
গোপী ভট্টা পটকমলৰ দাসৰো দাস টানৰ দাস হ'ব আমি সৰুতকৈ সৰু হৈ থাকিম আমি হিংসাৰ প্ৰবৃত্তি লিপ্ত নহওঁ কাৰো প্ৰতি আমি হিংসা বিদ্বেষ কুচু কপটতা নাই এটা মানৱীয় প্ৰমূল্য অনুষ্ঠান কোনে কি কৈছে আমাৰ দৰকাৰ নাই কিন্তু তেওঁলোকে যে এই কামটো কৰিলে এটা অনুষ্ঠানৰ সংবিধান যাক আমি হিৰৰ মুকুট বুলি ভাবোঁ সেই সংবিধানখন পুৰি পেলোৱা গুৰিওৱা ইত্যাদি কৰ্মক্ষেত্ৰ অশোভনীয় অশিষ্টাচাৰী আৰু এনেবিলাক কাৰ্য আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আমি গৰিহণা দিছোঁ তেওঁলোকে যি কৰে কৰি থাকক আমি হিংসাৰ আশ্ৰয় কেতিয়াও নলওঁ আমি যথাবিহিত আইনসংগতভাৱে আমি ব্যৱস্থা ল'বলৈ আগবাঢ়িছোঁ তেওঁলোকে যি কৰে কৰি থাকক ধন্যবাদ থেংক ইউ ছাৰ টাইপা যি সংবিধান দাহ কৰিলে আপোনালোকৰ শংকৰী সংঘৰ যি সংবিধান পবিত্ৰ সংবিধানখন দাহ কৰাৰ পিছত আপোনালোকৰ জিলাই জিলাই আৰু শাখা যি আৰক্ষী গোচৰ দিছে এই গোচৰ সন্দৰ্ভত কি ক'ব কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে আহিকেও পাম তোহাৰী চৰণকো ৰেণুহত কোটি বাৰক কৰোঁ প্ৰণাম কথাটো হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘ সমগ্ৰ অসমজুৰি এটা বিখ্যাত এটা ধৰ্মীয় অনুষ্ঠান এই ধৰ্মীয় অনুষ্ঠানটো আজি প্ৰায় 1930 চনতে প্ৰতিষ্ঠা হৈছিল এই 30 চনৰ পৰা বৰ্তমানলৈকে বহুজন কাণ্ডাৰীয়ে ইয়াৰ গুৰি ধৰিছিল আৰু তেখেতলোকৰ এই গুৰি ধৰাৰ অন্তত এই অনুষ্ঠানটোৰ সৃষ্টি হৈছিল এটা বিশ্ববিখ্যাত অনুষ্ঠান বুলি আজি আমি ক'লেও বহাই কোৱা নহয় তেনেকুৱা এটা অনুষ্ঠানত আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই 4 পুথিৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে আৰু সেই 4 পুথিৰ ভিতৰত এখন হ'ল হিৰৰ মুকুট আমাৰ সংবিধান এই সংবিধানখনক গুৰুত্ব দিয়ে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি সেই নীতি নিয়মৰ ওপৰত ভিত্তি কৰি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই চলি আছে আৰু তেনেকুৱা এখন পুথি ইমান গুৰুত্বপূৰ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতীয়া মাৰ্গৰ এভাগী পুথি যোৱাকালি 17 তাৰিখে 17/2/2025 তাৰিখে সোণাৰীত টাইপা নামৰ এটা সংগঠনে তাক সম্পূৰ্ণ নিজৰ সন্মুখত ৰাখি তেওঁলোকে সম্পূৰ্ণ দাহ কৰিছে দাহ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা ডাঙৰ গ্লানি আনিছে সমগ্ৰ ভকতসকলক লাখ লাখ ভকতক ইয়াৰ মানে এটা মুখ্যম আঘাত আনিছে এই আঘাতত ভকতসকলে সহ্য কৰিব পৰা নাই আৰু নোৱাৰি পেলাই যোৱাকালি সোণাৰী আৰক্ষী থানাত আমাৰ চৰাইদেউ জিলাই তাৰমানে এভাগী এজাহাৰ দাখিল কৰিছে সেই যিসকল দোষী যিসকল ব্যক্তি আছিলে তেওঁলোকৰ ওপৰত তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ কাৰণে ইয়াৰ এটা উচিত বিচাৰ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে তেওঁলোক সোণাৰী থানাত ইতিমধ্যে আমাৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু আজিও আমাৰ সাপেখাতী আঞ্চলিক শাখা তথা বিভিন্ন প্ৰাথমিক সাপেখাতী আঞ্চলিক শাখাৰ প্ৰায় 21খন প্ৰাথমিকৰ সমূহ ভকত বৈষ্ণৱে আহি ইয়াত এভাগী তাৰমানে গোচৰ ৰুজু কৰিব বিচাৰিছে আৰু অতি গোচৰ দিব বিচাৰিছে যে আৰু বিচাৰিছে ভকত সমাজে যে তেওঁলোকক অতি শীঘ্ৰে দোষীক কায়ত্ব কৰক কৰি পেলাই উচিত শাস্তি দিয়ক ভকতসকলক মনত যি দুখ দিছে যি মুখ্যম আঘাত আনিছে ভকতসকলে আজি জৰ্জৰিত হৈ পৰিছে ইয়াৰ এটা উচিত সিদ্ধান্ত আমি বিচাৰিছোঁ গতিকে আমিও আজি সাপেখাতী আৰক্ষী চকীত এভাগী আমাৰ এজাহাৰ দাখিল কৰি আমাৰ নিজৰ মানে প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ।